নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল CSC সলিউশনত। বৰ্তমান সময়ত বাৰ্থ সাৰ্টিফিকেট ডিজিটেলাইজেশ্যন কৰা এটা খুবেই গুৰুত্বপূৰ্ণ বিষয় বুলি মই ভাবোঁ আৰু তাৰ বাবে এই ভিডিঅ'ৰ মাধ্যমেদি মই আপোনালোকক দেখুৱাই দিম যে কেনেকৈ আপোনালোকে বাৰ্থ সাৰ্টিফিকেট ডিজিটেলাইজেশ্যনৰ বাবে আবেদন কৰিব পাৰে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ যি ওল্ড বাৰ্থ সাৰ্টিফিকেট আছে সেইখন যদি আপোনালোকে ডিজিটেলাইজেশ্যন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে CRS পৰ্টেলৰ যোগেদি সাইন আপ কৰি আপোনালোকৰ যি বাৰ্থ সাৰ্টিফিকেট আছে সেইখিনি ডিজিটেলাইজেশ্যনৰ বাবে আবেদন কৰিব পাৰে। ঠিক আছে, কেনেকুৱা ধৰণৰ কি প্ৰসেছ থাকিব গোটেই প্ৰসেছ মই আজি আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেদি দেখুৱাই দিম। ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক মই এটা ৰিকুৱেষ্ট কৰিম, যদিহে এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি থ'ব যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে পাই থাকিব। ঠিক আছে গাইজ, বলক আপোনালোকক লেপটপৰ স্ক্ৰীনলৈ লৈ যাওঁ। এতিয়া আমি আহি গৈছোঁ আমাৰ লেপটপৰ স্ক্ৰীনত। ইয়াতে আপোনালোকে দেখিবলৈ পাই আছে CRS পৰ্টেল। আপোনালোকে প্ৰথম যি লিংক আছে সেই লিংকত ক্লিক কৰিব, চিভিল ৰেজিষ্ট্ৰেশ্যন চিষ্টেম। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাই আছে এই পৰ্টেলটো খোল খাই আহিছে। ঠিক আছে, আপোনালোকে কণ্টেক্ট ৱেইট কৰিব, আপোনালোকৰ নেটৰ স্পীডৰ হিচাপত এই পৰ্টেলটো কাম কৰিব। আপোনালোকে ৱেইট কৰক। পৰ্টেলটো খোলাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব ওপৰত লগইন অপশ্যন, ৰাইট হেণ্ড ছাইড ওপৰত লগইনত ক্লিক কৰি আপোনালোকে জেনেৰেল পাব্লিকত গৈ ক্লিক কৰিব। জেনেৰেল পাব্লিকত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখিবলৈ পাব সাইন আপ আৰু লগইন। আমি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰি আছোঁ, তাৰ বাবে আমি সাইন আপত ক্লিক কৰিম। সাইন আপত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে দেখিবলৈ পাইছে ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম। আপোনালোকে ইয়াত আধাৰৰ মতে যি নাম আছে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। ঠিক আছে, ইয়াত আপোনালোকে আধাৰত যেনেকৈ নাম আছে ঠিক তেনেকৈ ইয়াত টাইপ কৰি দিব। ফাৰ্ষ্ট নেম যি আছে, মিডল নেম যি আছে, তাৰপিছত যি লাষ্ট নেম আছে। ঠিক আছে, তাৰপিছত আপোনালোকে যি আপোনাৰ ছেক্স আছে এইটো চিলেক্ট কৰি ল'ব, মেল বা ফিমেল। ঠিক আছে, মেল বা ফিমেল চিলেক্ট কৰাৰ পিছত আপোনালোকে যি ডেট অফ বাৰ্থ আছে সেইটো আধাৰ কাৰ্ডৰ মতেহে ইয়াত টাইপ কৰিব। ঠিক আছে, আপোনালোকে দেখিবলৈ পাই আছে মোৰ যেনেকৈ আধাৰ কাৰ্ডৰ মতে আছে ঠিক তেনেকৈ মই ইয়াত ফিল কৰি নেক্সটত ক্লিক কৰিছোঁ। নেক্সটত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকৰ এড্ৰেছ ডিটেইলছ ফিল কৰিবলৈ আহিব। আপোনালোকে ইয়াত এড্ৰেছ ডিটেইলখিনি ফিল কৰি ল'ব। ঠিক আছে, মই বলক ফিল কৰি আপোনালোকক দেখুৱাই আছোঁ ষ্টেপ বাই ষ্টেপ। এনেকৈ আপোনালোকে ফিল কৰি ল'ব। আপোনালোকৰ যি ডিষ্ট্ৰিক্ট আছে, তাৰপিছত আপোনালোকৰ যি ছাব ডিষ্ট্ৰিক্ট আছে সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ ভিলেজ নে টাউন হয় সেইটো আপোনালোকে চিলেক্ট কৰিব, ভিলেজত চিলেক্ট কৰিব। যদি ভিলেজ হয় ভিলেজ, যদি টাউন হয় টাউন। তাৰপিছত আপোনালোকৰ ভিলেজ ইয়াৰ পৰা ড্ৰপডাউনৰ পৰা চিলেক্ট কৰি ল'ব। ঠিক আছে, আমাৰ যি ভিলেজ আছে সেইটো মই চাৰ্চ কৰি বিচাৰি চিলেক্ট কৰি লওঁ। তাৰপিছত আপোনালোকৰ যি পিনক'ড আছে সেই পিনক'ডটো ইয়াত টাইপ কৰি দিব। ঠিক আছে, গোটেইখিনি ডিটেইলছ ফিল আপ কৰাৰ পিছত আপোনালোকে ইয়াত নেক্সটত ক্লিক কৰিব। ঠিক আছে, এই গোটেইখিনি আপোনালোকে মেণ্ডেটৰী নহয়, দিব পাৰে বা নিদিব পাৰে। ঠিক আছে, কিছুমান ডিটেইলছ আপোনালোকে গেপ এৰি দিব পাৰে। ঠিক আছে, আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াত আপোনাক আধাৰ নাম্বাৰ বিচাৰিব। আপোনালোকে ইয়াত আধাৰ নম্বৰ টাইপ কৰি ল'ব। তাৰপিছত আপোনালোকৰ যি নেশ্যনেলিটি আছে সেইটো চিলেক্ট কৰিব ইণ্ডিয়ান বুলি। তাৰপিছত এই যি চেক মাৰ্ক বক্স আছে তাত চেক কৰি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে আধাৰৰ লগত লিংক থকা মোবাইল নম্বৰ বা বেলেগ মোবাইল নম্বৰো দিব পাৰে। ঠিক আছে, বলক ইয়াতে মই বেলেগ এটা মোবাইল নম্বৰ দি চাওঁ কি হয়। তাৰপিছত আপোনালোকে চেণ্ড OTP ক্লিক কৰিব। চেণ্ড OTP ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এটা OTP ৰিচিভ হ'ব। সেই OTPটো আপোনালোকে ইয়াত টাইপ কৰি ল'ব। ঠিক আছে, আপোনালোকে ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাক ইমেইল
আইডি বিচাৰিব আৰু আপোনালোকে ইমেইল আইডিটো মেন্ডেটৰি হয় আপোনালোকে ইমেইল আইডিটো প্ৰদান কৰিবই লাগিব যেহেতু কি আপোনালোকৰ যি বাৰ্থ সাৰ্টিফিকেট ডিজিটেলাইজেশনৰ বাবে আবেদন কৰি আছে সেই আবেদন কৰা যি এপ্লিকেশন আছে সেইটো এপ্ৰুভ হোৱাৰ পিছত আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেটখন ইমেইল আইডিৰ যোগেদি আপোনালোকে ৰিসিভ কৰিব ঠিক আছে সো আপোনালোকে ইয়াত আপোনালোকৰ যি ইমেইল আইডি আছে সেইটো আপোনালোকে ইয়াত টাইপ কৰি ল'ব ঠিক আছে টাইপ কৰাৰ পাছত আপোনালোকৰ যি ক্যাপচা ফিল কৰিব দিছে সেই ক্যাপচাটো ইয়াত ফিল কৰি ল'ব ফিল কৰাৰ পিছত আপোনালোকে ইয়াত স্কিপ এন্ড ৰেজিষ্টাৰ নকৰিব ঠিক আছে আপোনালোকে সেন্ড ওটিপি ক্লিক কৰিব আকৌ আপোনালোকৰ এই যি ইমেইল এড্ৰেছ আপোনালোকে দিছে সেইটো এটা ওটিপি যাব সো মোৰ এই ইমেইল আইডিটো অলৰেডি ইউজ হৈ আছে তাৰ বাবে মই বেলেগখন ইমেইল আইডি ইয়াত টাইপ কৰি লওঁ আপোনালোকে চাই থাকক ভিডিওটো স্কিপ নকৰিব ঠিক আছে মই লাইভ কৰি আছো আৰু লাইভ আপোনালোকক কৰি দেখুৱাবলৈ চেষ্টা কৰি আছো যাতে আপোনালোকৰো কনফিউজন না থাকে আৰু মই গোটেই বস্তুখিনি আপোনালোকক দেখুৱাবলৈ সক্ষম হওঁ ঠিক আছে সো ইয়াত ইমেইল আইডি আপোনালোকে খুলি ল'ব ইমেইল আইডিত আপোনালোকৰ ওটিপি এটা ৰিসিভ হ'ব সেইটো আপোনালোকে ইয়াত টাইপ কৰিব লাগিব সো এতিয়ালৈকে মোৰ আহা নাই আহিলে মই টাইপ কৰি আপোনালোকক দেখুৱাই আছো সো ইমেইল আইডিত মোৰ যি ওটিপি আছে সেই ওটিপিটো আহিছে আৰু মই সেই ওটিপিটো ইয়াত টাইপ কৰি ভেৰিফাইত ক্লিক কৰি দিম ঠিক আছে ভেৰিফাই হৈ গ'ল এতিয়া আমি আকৌ ইয়াত ৰেজিষ্টাৰৰ অপচন আহিছে ৰেজিষ্টাৰত ক্লিক কৰিম ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাইছে ৰেজিষ্ট্ৰেচন সাকসেসফুল সো এতিয়া আমি লগইন কৰিব পাৰিম যি মোবাইল নম্বৰ বা ইমেইল আইডি আছে তাৰ যোগেদি আমি ইয়াত লগইন কৰিব পাৰিম সো বলক সেই মোবাইল নম্বৰ আমি ইয়াত টাইপ কৰি লওঁ সো আপোনালোকে চাই থাকক শেষত মই আৰু কেইটামান কথা কম সেইখিনি আপোনালোকে গুৰুত্ব সহকাৰে শুনিব ঠিক আছে সো আকৌ এবাৰ আপোনালোকৰ যি ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে তাত ওটিপি এটা আহিব সেই ওটিপিটো আপোনালোকে ইয়াত প্ৰদান কৰিব লাগিব ওটিপিটো প্ৰদান কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব নেক্সট ইন্টাৰফেস সো আমি লগইনত ক্লিক কৰো সো এনেকা ধৰণৰ এটা ইন্টাৰফেস আপোনালোকে দেখিবলৈ পাব সিৰাজ পৰ্টেলৰ বাৰ্থ এণ্ড ডেথ ৰেজিষ্ট্ৰেচন বাৰ্থ ডেথ এণ্ড ষ্টিল বাৰ্থ সো এতিয়া আপোনালোকে এটা কাম কৰিব লাগিব ইয়াত এপ্লাইৰ আগতে আপোনালোকে আপোনালোকৰ যি প্ৰফাইল আছে ইয়াত ৰাইট হ্যান্ড সাইড ওপৰত দেখিবলৈ পাই আছে মোৰ নাম ওলাই আছে ইয়াতে ক্লিক কৰিব ইয়াতে আপডেট প্ৰফাইলত ক্লিক কৰিব আপডেট প্ৰফাইলত ক্লিক কৰি আপোনালোকে আপোনালোকৰ যি সিগনেচাৰ আছে সেই সিগনেচাৰটো ইয়াত আপলোড কৰি ল'ব ঠিক আছে যাৰ নামত আপোনালোকে ইয়াত একাউন্ট ক্ৰিয়েট কৰিছে ঠিক আছে আৰু যি সিগনেচাৰৰ সাইজ আছে সেই সাইজটো ইয়াত মেনশন কৰা আছে আপোনালোকে নিশ্চয় দেখিবলৈ পাই আছে ইয়াত width and height ইয়াত দিয়া আছে সেই হিচাপত আপোনালোকে আপোনালোকৰ যি সিগনেচাৰ আছে হেতু ব্ৰাউজ কৰি আপোনালোকে আপলোড কৰি সাবমিট কৰিব ঠিক আছে সো এতিয়া মই সাবমিট কৰি নেদেখাও কাৰণ এতিয়া মোৰ ইয়াত কৰিবলগীয়া একো নাই সো নেক্সট আপোনালোকে আহিব প্ৰথমতে আপোনালোকে এটো কাম কৰিব সিগনেচাৰটো আপোনালোকে আপোনালোকৰ ইয়াত আপলোড কৰিব তাৰপিছত আপোনালোকে আহিব বাৰ্থৰ সেকশনত আহি আপোনালোকে এড ওল্ড বাৰ্থ ইভেন্টত ক্লিক কৰিব এড ওল্ড বাৰ্থ ইভেন্টত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে গুটেইখিনি ডিটেইলছ ফিল কৰিব লাগিব ঠিক আছে গাইস মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰো ঠিক আছে সো ইয়াতে প্ৰথমতে আপোনালোকে আপোনালোকৰ ষ্টেট সিলেক্ট কৰিব ষ্টেট সিলেক্ট কৰাৰ পিছত ইয়াত ডেট অফ ৰিপৰ্টিং যোনটো ডেটত আপোনালোকে এপ্লাই কৰি আছে সেইটো ইয়াত আহিব লগতে ইয়াত যি ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে হেতু আপোনালোকে পুৰণি বাৰ্থ সাৰ্টিফিকেটৰ পৰা ৰেজিষ্ট্ৰেচন নাম্বাৰটো উলিয়াই ল'ব আৰু ইয়াত ডেট অফ ৰেজিষ্ট্ৰেচন তাত লিখা থাকে তলত দেখিবলৈ পাই আছে মই আপোনালোকক দেখুৱাই আছো ইয়াত আপোনালোকে সেই ডেটটো বহুৱাই দিব ঠিক আছে সেই ডেটটো বহুৱাই দিয়াৰ পিছত আপোনালোকে ইয়াত চাইল্ড ইনফৰমেশনত যি সেই চাইল্ডৰ বাৰ্থ আপোনালোকে ডিজিটেলাইজেশনৰ বাবে আবেদন কৰি আছে তাৰ নাম ইয়াত টাইপ কৰি ল'ব তাৰপিছত ইয়াত আকৌ এবাৰ কনফাৰ্মেশন বিচাৰিব গতিকে আপোনালোকে ইয়াত সৰি গাইজ ইয়াত ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত টাইপ কৰি ল'ব বা ড্ৰপ ডাউনৰ পৰা আপোনালোকে এনেকে সিলেক্ট কৰিব পাৰিব ডেট অফ বাৰ্থটো ঠিক আছে সো এনেকে আপোনালোকে ডেট অফ বাৰ্থটো সিলেক্ট কৰিব ইয়াত আকৌ এবাৰ আপোনালোকক ডেট অফ বাৰ্থ সিলেক্ট কৰিবলৈ দিব ইয়াত আকৌ এবাৰ আপোনালোকে ডেট অফ বাৰ্থ সিলেক্ট কৰিব
টাইম অফ বাৰ্থ দিব নালাগে আপোনালোকে যি লিংগ আছে সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব মহিলা নে পুৰুষ ঠিক আছে তাৰপিছত আপোনালোকে যদি সেই শিশুটিৰ বাচ্চা আধাৰ কাৰ্ড আছে তেনেহলে আধাৰ কাৰ্ডৰ নাম্বাৰ ইয়াত দিব পাৰে আৰু যদি নাই তেনেহলে আপোনালোকে দিব নালাগে ঠিক আছে সো নেক্সট আপোনালোকে যি শিশু আছে বা চাইল্ড আছে সেই চাইল্ডৰ নাম ইয়াত টাইপ কৰিব ফাৰ্স্ট নেম মিডল নেম যদি আছে কিবা মিডল নেম টাইপ কৰিব লাস্ট নেম যদি আছে কিবা লাস্ট নেম আপোনালোকে টাইপ কৰিব ঠিক আছে তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে কনফাৰ্ম চাইল্ড নেম মানে আকৌ এবাৰ ইয়াত সেই শিশুটিৰ নাম আকৌ এবাৰ ইয়াত টাইপ কৰিব লাগিব ফাৰ্স্ট নেম মিডল নেম এন্ড লাস্ট নেম ঠিক আছে সো এইখিনি কৰাৰ পিছত আপোনালোকে ফাদাৰ্স ইনফৰমেশনত আহি ফাদাৰৰ ফাৰ্স্ট নেম মিডল নেম এন্ড লাস্ট নেম টাইপ কৰিব ঠিক আছে আকৌ এবাৰ ইয়াত তলত আহি আপোনালোকে ফাদাৰৰ মোবাইল নাম্বাৰ আপোনালোকে দিব আৰু ইমেইল এড্ৰেছ আৰু আধাৰ কাৰ্ড এইখিনি মেন্ডেটৰি নহয় আপোনালোকে দিলেও দিব পাৰে নিদিলেও হেতু আপোনালোকৰ কথা ঠিক আছে তাৰপিছত মাদাৰ ইনফৰমেশনত ঠিক সেইদৰে ফাৰ্স্ট নেম মিডল নেম আৰু লাস্ট নেম দিব তাৰপিছত মোবাইল নাম্বাৰ দিব একেখন মোবাইল নম্বৰ দিব পাৰে বা বেলেগ থাকে বেলেগ দিব পাৰে আৰু তাৰপিছত আপোনালোকে আধাৰ কাৰ্ড নাম্বাৰটো প্ৰায় সকলোৰে থাকে গতিকে ফাদাৰ এণ্ড মাদাৰ নেমৰ ফাদাৰ এণ্ড মাদাৰ ইনফৰমেশনত আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰখিনি ভৰাই দিব সেপাৰেট কে ফাদাৰৰ তাত ফাদাৰ মাদাৰৰ তাত মাদাৰ ঠিক আছে তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে এড্ৰেছ প্ৰুফত আপোনালোকে ষ্টেট সিলেক্ট কৰিব ষ্টেট সিলেক্ট কৰাৰ পিছত ডিস্ট্ৰিক্ট সিলেক্ট কৰিব ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত আপোনালোকে সাব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ ভিলেজ হয়নে টাউন হয় হেতু সিলেক্ট কৰিব হেতু সিলেক্ট কৰাৰ পিছত আপোনালোকে জি এইখিনি ডিটেইলছ আপোনালোকৰ নালাগে এইখিনি আপোনালোকে তেনেকৈ থাকিবলৈ দিব যদি পেৰেন্ট এড্ৰেছ এণ্ড পাৰ্মানেন্ট এড্ৰেছ যদি একে থাকে তেনেহলে আপোনালোকে ইয়েছত ক্লিক কৰিব ঠিক আছে আৰু জন্মস্থান আপোনালোকে হাউসে থাকিবলৈ দিব ঠিক আছে গাইজ তাৰপিছত আপোনালোকে এই গুটেখিনি ডিটেইলছ ফিল কৰাৰ পিছত আপোনালোকৰ যেতিয়াই পিন নাম্বাৰ আপোনালোকে টাইপ কৰিব ইয়াত আপোনালোকৰ যি ৰেজিষ্ট্ৰেচন ইউনিট আছে সেই ইউনিটৰ নামটো ইয়াত ওলাই আহিব ঠিক আছে সো এইখিনি আপোনালোকে যেতিয়া ফিল কৰি যাব আপোনালোকে নিশ্চয় গম পাব যে আপোনালোকৰ ৰেজিষ্ট্ৰেচন ইউনিটটো হল মানে কোনখন পিএইচসি বা হস্পিটেলৰ যোগেদি আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেটখন ডিজিটেলাইজেশন হ'ব ঠিক আছে এই গুটেখিনি ডিটেইলছ ফিল আপ কৰাৰ পিছত আপোনালোকে আপলোড ডকুমেন্টছত ক্লিক কৰি ইয়াত যি ডকুমেন্টছ ইয়াত আপলোড কৰিব লগিয়া হল সেইখিনি আপুনি আপলোড কৰিব লাগিব হেতু হল আপোনালোকৰ পুৰণি বাৰ্থ সাৰ্টিফিকেটখন স্ক্যান কৰি ইয়াত আপলোড কৰিব লাগিব ঠিক আছে ইয়াত আপোনালোকে যি পুৰণি বাৰ্থ সাৰ্টিফিকেট আছে সেইখন আপলোড কৰি আপোনালোকে সাবমিট কৰিব সাবমিট কৰাৰ পিছত আপোনালোকে এটা এপ্লিকেশন নাম্বাৰ পাব সেই এপ্লিকেশন নাম্বাৰটো আপোনালোকে সেভ কৰি থব আৰু এই যি ৰেজিষ্ট্ৰেচন ইউনিট আপোনালোকে দেখিবলৈ পাইছে ইয়াত যোনখন হস্পিটেলৰ নাম আহিব তাত গৈ আপোনালোকে দেখুৱাব পাৰে জন্ম আৰু মৃত্যু পঞ্জীয়নৰ যিখন কোঠা থাকে সেইখন কোঠাত গৈ পেলাই আপোনালোকে দেখুৱাব পাৰে যে মই ডিজিটেলাইজেশনৰ বাবে আবেদন কৰিছো আপোনালোকে এখন এপ্ৰুভ কৰি দিব তেতিয়া আপোনালোকৰ কামখিনি অকমান সোনকালে হ'ব আৰু নহলে অকমান পলম হ'ব পাৰে ঠিক আছে সো আশা কৰিছো এই ভিডিওটোৰ যোগেদি মই আপোনালোকক দেখুৱাবলৈ সক্ষম হৈছো যে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰে তথাপি যদি আপোনালোকৰ কিছুমান কোৱেশ্চনছ বা কোৱেৰি থাকি যায় কিবা অপচনত আপোনালোকৰ খেলিমিলি লাগিছে তেনেহলে আপোনালোকে নিশ্চয় মোৰ লগত যোগাযোগ কৰিব পাৰে ঠিক আছে সো দেখিবলৈ পালে আপোনালোকে খুব সহজ পদ্ধতিৰ মাধ্যমেদি আপোনালোকে আপোনালোকৰ যি ওল্ড বাৰ্থ সাৰ্টিফিকেট আছে সেইখন ডিজিটেলাইজেশনৰ বাবে আবেদন কৰিব পাৰে আশা কৰিছো এই ভিডিওটো আপোনালোকৰ বাবে খুবেই ইনফৰমেটিভ হৈছে আৰু এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও পাবৰ বাবে আমাৰ যি চেনেল আছে সেই চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নোটিফিকেশন অন কৰি থব তথাপি যদি আপোনালোকৰ কিছুমান ডাউটছ বা কোৱেৰি থাকি যায় তেনেহলে আপোনালোকে কমেন্ট কৰিব পাৰে নতুবা মোৰ যি ইনষ্টাগ্ৰাম আছে তাত ফলো কৰি আপোনালোকে মোৰ লগত কনসাল্ট কৰিব পাৰে কথা পাতিব পাৰে ঠিক আছে গাইজ সো আজিৰ বাবে ইমানতে বিদায় মাগিছো আকৌ এটা ইনফৰমেটিভ ভিডিও লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম সো বাই বাই এণ্ড টেক কেয়াৰ গাইজ